শুভ সন্ধ্যা বন্ধু বান্ধৱীসকল। মই পথাৰলৈ গ'লোঁ আৰু অকণমান ধান দালোঁ, বৰটেঙা খালোঁ। অৱশ্যে মোৰ এটা মন আছিলে যে আজি পথাৰত কলপাত লৈ যাম, বৰটেঙা কাটিম, আপোনালোককো লোভ লগাম যে বৰটেঙা ইমান সুন্দৰকৈ আপোনালোকক লোভ লগাই লগাই খালোঁহেঁতেন, কিন্তু নাপালোঁ। মই গৈ পোৱা দেৰি হ'ল। আমাৰ ভাইটি বোৱাৰীহঁতে বৌহঁতে আচলতে ইতিমধ্যে খালে, মোলৈ অকণমান গিলাচত থৈ দিছিলে, সেইকণকৈ খালোঁ আৰু পথাৰত কিছুমান সোৱাদ ল'লোঁ। গতিকে পথাৰৰ সোৱাদকণ আপোনালোকলৈ সাঁচি ৰাখিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, ভিডিঅ'টো চাই কিন্তু লাইক শ্বেয়াৰ কমেণ্ট কৰিব কিন্তু আপোনালোকে কেনেকুৱা পালে। গতিকে ব'লক ভিডিঅ' মাজলৈ যাওঁ। এয়া পথাৰত এয়া ধাননি আচলতে সোৱাদ ল'লোঁ আজি কাঁচিখন লৈ। ইমান সুন্দৰ ধান। এয়া আমাৰ ভাইটি বোৱাৰী নিভা, সোণ আৰু দাদা বৌ বুলু সকলো এয়া আমি এনেকৈ ধান দাই আছোঁ। চাওকচোন আপোনালোকে এই সোৱাদটো লৈছেনে বাৰু? ঠাণ্ডা পথাৰত থাকিলে আচলতে খুব এটা সুন্দৰ এটা মানে প্ৰাকৃতিক দৃশ্যৰ মাজত আৰু সোণালী ধানখিনি বুটলি সঁচাকৈ কিমান সুন্দৰ লাগে। আৰু ঘৰত থকাসকলে আচলতে চুৱেটাৰটো পিন্ধি আচলতে কি কৰি আছে বোলো? ৰ'দ লৈছে, ৰ'দ বিচাৰি ফুৰিছে ন? আনিবা এটা গীত জোৰা, বিহুনাম এটা জোৰা। জোৰা ধুনীয়াকৈ। আঘোণৰ পথাৰত মোৰ ধন চেনাই ধানে নুদাই আছিলা, ধানে নুদাই আছিলা, মই গ'লো গালোঁ মাত, মোৰে মাতে শুনি মোৰ ধন চেনাই ঢপলিয়াই আহিলা, ঢপলিয়াই আহিলা। এয়া বৰা নহয়, কি চুগাৰ ফ্ৰী? অঁ চাউলটো ক'লা নি? চাউলটো ক'লা হয়। এয়া সুন্দৰ চুগাৰ, আচলতে চুগাৰ ফ্ৰী বিস্কুটো ওলাইছে আৰু চুগাৰ ফ্ৰী ধানো ওলাই গ'ল। চুগাৰ ফ্ৰী ধানো ওলাইছে আজিকালি। আচলতে চুগাৰ ফ্ৰী চবতে চুগাৰ ফ্ৰী হয় আৰু আচলতে বৈজ্ঞানিক পদ্ধতিৰে চুগাৰ ফ্ৰী বোলে ধানো ওলাইছে। গতিকে মই আকৌ এইখিনি জহা ধান বুলি ভাবিছিলোঁ। আৰু আপোনালোকক আচলতে চুগাৰ ফ্ৰী ধান যদি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰিব। এয়া চুগাৰ ফ্ৰী ধান। বা মই আজিয়ে আচলতে প্ৰথম এয়া আহি পেলাই পালোঁ চুগাৰ ফ্ৰী ধান। ময়ো ভাবি আছিলোঁ বৰা ধান, কিন্তু নহয় বোলে এইটো চুগাৰ ফ্ৰী ধান। খুব সুন্দৰ এটা নতুনকৈ আচলতে এইটো আৱিষ্কাৰ হৈছে। অন্য পথাৰত আছে যদি নাজানো, মই কিন্তু আজি প্ৰথম পাইছোঁ। সঁচাকৈ এই আঘোণৰ পথাৰখন সঁচাকৈ সোণালী ধানেৰে ভৰপূৰ। তোমালোকেতো টেঙাৰ জুতিটো আগতীয়াকৈ ল'লা, মই অকণমান টেঙা খাবলৈ পালোঁ, তাকো গিলাচত, কলপাতত নহয়। চাউলটো ৰঙা নি? হেৰি ভালকৈ পকা নাই, এইটো ভালকৈ পকা নাই। এইয়া চাউলটো এয়া উলিয়াই চাইছে দাৱনীয়ে। এয়া চাউলটো আচলতে ক'লা চাউল হয়। মই বৰা ধান এইটো মানে হেৰি ক'লা চাউলৰ ভাত বুলি যে কয়। চুগাৰটো শেষ হৈ হেৰি চুগাৰ আদায় হ'বলে ধানৰ মাজতে সোমাইছে। এয়া ক'লা চাউল এয়া উলিয়াই দিছে। খুব সুন্দৰ, চাই যাব। আৰু এতিয়া আমাৰ পথাৰলৈ ভাত আহিব। ভাত খোৱা দৃশ্য আপোনালোকক দেখুৱাম। বৰটেঙা জুতিটো ল'লে আচলতে মোলৈ বৰটেঙা গিলাচত থ'লে মই নাপালোঁহি কাটিবলৈ। কি সুন্দৰ টেঙা মাছৰ জোল। এয়া টেঙা মাছৰ জোল খাবা আৰু। এয়া পুঠি মাছৰ ভজা। এয়া পোৰা মাছ। পথাৰত পোৰা মাছ খাব নাপায় বুলি কয়, কিন্তু এই গিলাচতে আনিছে পোৰা মাছ। এয়া হ'ল ভাত। এয়া ভাজি, বা বহুত দিনৰ মূৰত খাম দেই আজি। এয়া ভাজি, কবি ভাজি বৰ সুন্দৰকৈ আনিছে দিয়া।
ভাত বাঢ়ি দিছোঁ বৌ এই ভাজিটো ভাগ কৰাচোন মই ভাতটো বাঢ়ি দিছোঁ বুলুৱে খাওঁ খাওঁ কৰি আছে মোৰ ভোক লাগিছে এই ভোক লাগিছে শাকৰ ভাজি দি দিয়া পথাৰৰ ভাতকেইটা কেলৈ ভাল লাগে বাৰু বেছি কবি ভাজি শাকৰ ভাজি পুঠি মাছ সোৱাদ লাগে কোনে কৰিছে কি সুন্দৰকৈ ভাতকেইটা খালোঁ আহিলেগে নাই পোৰা মাছৰ পিটিকা প্ৰথম কৈছোঁ পোৰা মাছৰ পিটিকাটো চবৰে লোভ লাগে নেমু অকণ চেপি দিয়া হৈছে কি খাব আৰু কেঁচা জলকীয়া তাৰপিছত পুঠি মাছৰ ভজা লাই শাক ভজা কবি ভজা আৰু গ্ৰাছ কাপ মাছৰ জোল টেঙা জোল অঁ ব্ৰিকেট মাছৰ এতিয়া ৰান্ধনীয়ে আহি খাইছেহি আৰু পাছত অঁ সেইখনি চুচাকৈ ৰান্ধনীজনীয়ে পাইছে আৰু খাবলৈ পৰিলে মাছৰ কাঁইটকণ থৈ দিয়া আছে চকু কাঁইটকণ কেনেকুৱা লাগিলে এয়া পথাৰৰ আচলতে হেৰিবোৰ এনেকৈ হয় এইটো আচলতে পথাৰৰ এই সোৱাদটো আচলতে যি লয় সেয়েহে জানে ন কিছুমানে আকৌ কয় এইকেইগৰাকী পথাৰলৈ যোৱা মানুহ কিছুমান VIP বিলাক যে আছে তেওঁলোকে লাগিলে পোক থকা চাউলবিলাকে কিনি খাব পোক থকা চাউলবোৰ কিনি পেলাই এনেকৈ ডলাখনত এনেকৈ হেৰি কৰিব কিন্তু পথাৰলৈ নেযায় সেইখিনি মানুহক কি বুলি কয় বাৰু বুজি নাপায় আপোনালোকৰ এদিন পথাৰলৈ যিসকল ওলোৱা নাই অকণমান চাবচোন ওলাই চাব কিমান সুন্দৰ লাগে পথাৰৰ এই দৃশ্যখিনি এই আমাৰ এয়া ভাত খাই হৈছে আকৌ এতিয়া এই এহেঁতি ইয়াত পথাৰলৈ বৰটেঙা লৈ আহিছে খাবলৈ ভণ্টি খাই শেষে কৰিল নি যাব এয়া ভাত দিয়া পাৰ্টি নমস্কাৰ ভাত দিলা যোৱা পৰীক্ষা দি আহিলা নাছিলা নালাগিলে বেলি পৰিলে কথা বন্ধ এতিয়া কাচিহে একদম মাৰিব লাগিব আৰু সন্ধিয়া হ'ল আৰু তামোল এখন খাই লৈছোঁ মুখত ভাইটি বোৱাৰীহঁতে এয়া পূৰা ধান ইয়াত মুৰিয়া কাটে আচলতে মুঠি কাটে কিন্তু ইয়াত মুৰিয়া চিনি পায়নে বাৰু মুৰিয়াবিলাক আপোনালোকক দেখুৱাম দেই মুৰিয়াবোৰ আচলতে তেওঁলোকে কেনেকৈ ৰাখিছে পথাৰতে ধানখিনি মাৰে আৰু পথাৰতে খুব সুন্দৰকৈ জেগাখিনি আচলতে এইখিনি আমাৰ কঠীয়া তুলি আছিলে আচলতে এইখিনি খুব সুন্দৰকৈ আচলতে উলিয়াই লৈছে মৰণা মাৰিবলৈ ইয়াত দেখুৱাই আছোঁ এইখিনি এয়া বৰা ধান কিমান হৈছে বৰা আছে 1.5 কঠামান আছে বৰা এয়া চাওক কি সুন্দৰভাৱে থৈছে এইখিনি মুৰিয়া বুলি কয় এইখিনি এয়া মেজি পতা দি থৈ দিছে পথাৰতে এনেকৈ এয়া জহা ধান এইখিনি জহা ধান খুব সুন্দৰ হৈছে এইখিনি জহা ধান চাওক জহা ধানেই 1 বিঘা 1.5 বিঘামান জহা ধানেই আছে এইটো এটা আমাৰ হোলা হয় হোলা মানে দ পথাৰ এনেকৈ এটা হোলা এনেকৈ গৈছে ইমান সুন্দৰ হৈছে ধানখিনি অঁ মাৰি দিছা নি অঁ কঠীয়া অঁ এইখিনি কি হেৰি ৰঞ্জিত তাৰমানে সেইখিনি তাৰপৰা এইখিনি মৰণালৈ থাকি যাব ধান মাৰি গৈছে কঠীয়া লৈ লৈছে অঁ বন্ধু বান্ধৱীসকল আজি মোৰ পথাৰলৈ অহা ভিডিঅ'টো আচলতে যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তামোল এখন খালোঁ তামোলখনে আচলতে একদম গৰম উঠাই দিছে
পথাৰৰ তামোল হা এয়া ভাইটিহঁতে কঠীয়া ধানো মাৰি আছে লগতে এয়া চাৰিওফালে পথাৰৰ মাজতে কঠীয়াতলিতে এনেকৈ জেগা উলিয়াই লৈছে সঁচাকৈ আমাৰ ভাইটি ক'লা ভাইটি নমস্কাৰ আমি কঠীয়া লৈছোঁ এয়া ক'লা ভাইটি মোৰ কঠীয়া লৈছে গতিকে আপোনালোকে এনেধৰণে আচলতে ঘৰত আগতে আমাৰ দেউতাহঁতে কঠীয়া মুঠিবিলাক বান্ধি আচলতে আমাক উলিয়াই দিয়ে খেৰটো জোকাৰি তেনেকৈ কঠীয়া লোৱা হয় আজিকালি শ্বৰ্ট কৰিছে আৰু সোনকালে আজৰি হ'ব লাগে সেইকাৰণে মুৰীয়াবিলাকৰ পৰা আগটো লৈ তেনেধৰণে কঠীয়াটো লৈছে গতিকে আজিলৈ আহিছোঁ আঘোণৰ পথাৰৰ পৰা সকলোলৈকে শুভেচ্ছা জনাইছোঁ বাই বাই